নমস্কাৰ। আজি তোমালোকৰ ওচৰলৈ আৰু এটা ইংৰাজী ৰিডিঙৰ বিষয়ে নতুন ভিডিঅ' এটা লৈ আহিলোঁ। আজি যিটো ভিডিঅ' তোমালোকে অকণ মনোযোগেৰে চাবা আৰু প্ৰথমতে কৈ দিওঁ, তোমালোকে ভিডিঅ'খন অপেন কৰাৰ লগে লগে তোমালোকে অকণ ভিডিঅ'ৰ যিটো কোৱালিটি আছে এইটো তোমালোকে অকণ বঢ়াই ল'বা। ইয়াত চোৱা আমি ইংৰাজী ৰিডিং কৰিবলৈ কিছুমান ৰুলছ আছে, যিটো ৰুলছ জানিলে আমি একেটা ৰুলৰ ভিতৰতে কমো শ আমি ইংৰাজী পঢ়িবলৈ শুদ্ধকৈ পঢ়িব পাৰোঁ। এতিয়া চোৱা, মই ইয়াত যদি লিখোঁ যে ধৰি লোৱা BLE আৰু এটা লিখোঁ ধৰি CLE, এই দুটা অৰ্ডাৰটো অকণ মনোযোগ দিয়া। যদি BLE আৰু CLE ইয়াৰ পৰা যদি ইটো কাটি দিওঁ, ইটো আঁতৰাই দিওঁ আৰু এনেও আঁতৰোৱা তুমি বা এনেও ধৰি লোৱা, কাৰণ শেষত যদি ই থাকে, আমি জানো যে শেষত যদি ই থাকে তেতিয়াহ'লে এই ইয়ে কোনো ধৰণৰ উচ্চাৰণ নহয়। তাৰমানে ইটো শেষত ই থকা মানে এইটো চাইলেণ্ট থাকে, বুজি পাইছা? এতিয়া ইয়াৰ কোনো উচ্চাৰণ হ'বনে? যদি এই তিনিটা লেটাৰ একেলগত থাকে তেতিয়াহ'লে ইয়াৰ নিজস্ব কোনো উচ্চাৰণ নাই, বুজি পাইছা? কিন্তু তথাপিও আমি ইয়াৰ উচ্চাৰণ এটা কৰোঁ যদি ইয়াৰ লগত আৰু দুই এটা লেটাৰ আগত থাকে, তেতিয়াহ'লে আমি ইয়াৰ উচ্চাৰণ এটা ক'ব পাৰোঁ। কিন্তু ডাইৰেক্টলি যদি তুমি এনেকৈ কোনো অৰ্থ কিন্তু নাপাবা, এনেকুৱা অৰ্থ নাথাকে। কিন্তু তাৰ লগত আৰু তোমাৰ কিছুমান লেটাৰ থাকিলে তেতিয়াহ'লে এইটো এটা সম্পূৰ্ণ এটা অৰ্থ হ'ব। কিন্তু এক্সট্ৰাকে CLE বা BLE কোনো অৰ্থ নহয় বা ইয়াৰ কোনো উচ্চাৰণো নহ'ব। সেইকাৰণে এইটো এটা ৱৰ্ড পেটাৰ্ণ, বুজি পাইছা? এইটো এটা ৱৰ্ড পেটাৰ্ণ, ইয়াৰ নিজস্ব এটা চাউণ্ড আছে। কিয় আছে? এতিয়া ধৰি লোৱা, তুমি যদি এতিয়া ইয়াৰ চাউণ্ডটো ইয়াত মই CLE কি হ'ল? কল নহয়, কল। আকৌ BLE বল, আকৌ এইটো বল নহয়। অকণ অসমীয়াত অকণ লিখিব গ'লে ইংৰাজী যিটো যেনেকুৱা উচ্চাৰণ হয় তেনেকৈ লিখিব নোৱাৰে। এইটো বল, এইটো কল হ'ল। এতিয়া তুমি যদি এইটো হ'ল BLE, তাৰ আগত তুমি এতিয়া লগাই দিয়া যে TA হ'ল। এতিয়া লক্ষ্য কৰা, TABLE কি হ'ল? টেবল, মানে বল, টেবল বা টেবল। আমি যেনেকৈ পঢ়োঁ তেনেকৈ পঢ়িবা। এইটো এতিয়া তুমি ইয়াত চোৱা যে এই TA দিয়াৰ লগে লগে ইয়াৰ এটা চাউণ্ড আহি গ'ল, ইয়াৰ এটা উচ্চাৰণ আহি গ'ল। কি আহি গ'ল? বল আহি গ'ল, বুজি পাইছা? বল আহি গ'ল। কিন্তু এই টি আৰু এটো দিয়াৰ পিছতহে ইয়াৰ চাউণ্ডটো আহিছে, কিন্তু এনে ইয়াৰ কোনো চাউণ্ড নাই। এনে আমি এইটো ৱৰ্ড পেটাৰ্ণ হিচাপে ইয়াৰ এটা বল হিচাপে আমি ক'ব পাৰোঁ, হ'ল। কিন্তু BLE এনে কোনো ধৰণৰ এক্সট্ৰা ৱৰ্ড নাই। তাৰপিছত চোৱা CLE যদি ইয়াত লিখোঁ যে CLE, কি হ'ব? কোনো উচ্চাৰণ নহ'ব। তাৰ আগত আমি কিবা এটা লিখিব লাগিব। কি লিখিম? এতিয়া ধৰা ইয়াত মই আকৌ ARTI, এতিয়া চোৱা আৰ্টিকল, বুজি পাইছা? এইখিনি লিখাৰ পিছতহে ইয়াৰ চাউণ্ডটো আহিছে। ইয়াৰ পৰা তোমালোকে কি বুজি পালা যে আমি যদি খালি এই বল আৰু কল এই দুটা যদি আমি জানো, এতিয়া ধৰি লোৱা আমি এটা হ'ল এইখিনি, এটা হ'ল এইখিনি, এই দুটা যদি আমি ধৰি লোৱা এইটো জানিলোঁ 100, এইটো যদি আমি জানো আৰু এইটো যদি জানো, কমেও এইখিনি এটা হেৰিৰ পৰা এটাই তোমাৰ যিটো ৱৰ্ড পেটাৰ্ণ, এই এটা আৰু এটা দুটা ৱৰ্ড পেটাৰ্ণ মানে ছেইম পজিশ্যনে হয়, ছেমেই হয়, উচ্চাৰণ দুটাৰ একেই হয়। ইয়াৰ আগত B, ইয়াৰ আগত C। এটাৰ পৰা আমি যদি 1000 বা 100 আমি যদি এটাৰ পৰা যদি 1000 আমি শিকোঁ, তেতিয়াহ'লে দুটাৰ পৰা আমি কিমান শিকিম? 200 শিকিম। তুমি 200 অৰ্থ শিকিব পাৰা। এইটো মই চিম্পল এটা দিলোঁ, আৰু এটাততো 100 নাথাকে, কমেও এটা ৱৰ্ড পেটাৰ্ণতে 300, 200, 400 মান অৰ্থ থাকে, বুজি পাইছা? তেতিয়াহ'লে তুমি যদি তুমি খালি BLE আৰু CLE টো জানা, তথাপিও তুমি বহুতো এনেকুৱা অৰ্থ ক'ব পাৰিবা।
তে জাষ্ট খালি মই এই BLE আৰু CLE দেখবলৈ গৈছো এতিয়া চোৱা যে এটো কি হৈছে A double C E P T A BLE ইয়াত চোৱা A double C E P T A BLE ইয়াত চোৱা BLE আছে এতিয়া তুমি এই BLE টো গম পালা এটো কি হল বল তেতিয়া এইখিনি কি হ'ব চোৱা আৰু এটা কথা মনত ৰাখিবা যদি ডবল C একেলগত থাকে ডবল C যদি একেলগত থাকে তেতিয়া হলে প্ৰথম যেটো C থাকিব সেই C এ ক উচ্চাৰণ হ'ব তাৰ পিছৰ যেটো C এটো প্ৰথম চ উচ্চাৰণ হ'ব বুজি পাইছা যেনেকৈ AC এক CEP সেপ এতিয়া এটো মই এটো ভাঙি দেখুৱাই দিছো কিয়নো অৰ্থ অকন দীঘলী আছে এটো কাৰণে মই অকন ভাঙি দেখুৱাইছো চোৱা AC কি হল এক আকৌ CEP কি হল সেপ এক সেপ হল তাৰপিছত চোৱা TA তেতিয়া হলে BLE এইটো এটা একলগত বল acceptable যেনেকৈ ইয়াত মই এটা ভাঙি লিখিছো এক তাৰপিছত চোৱা ভাঙি লিখি আছো accept তাৰপিছত acceptable এটো acceptable বুলি নকয় acceptable হল acceptable এতিয়া তুমি এটো এনেকুৱা যদি দীঘলীয়া অৰ্ডু থাকে এই দীঘলীয়া অৰ্ডটো তুমি যদি এনেকে ভাঙি দিয়া তেতিয়ালে আৰু যদি তুমি ইয়াৰ লগত দুই তিনটা লেটাৰো লিখা তথাপিও তোমাৰ কাৰণে সহজ হৈ যাব বুজি পাইছা এনেকে আমি পঢ়িম এতিয়া আমি কি শিকি আছো যে BLE আৰু CLE দুটা অৰ্ড প্যাটাৰ্ন হল নেক্সটত চোৱাচোন এটো চোৱা আমি আমাৰ কিছুমান চিনাকি অৰ্ড যেনেকুৱা চোৱা আমি সবে জানো BI CY আকৌ CLE কি হল এইখিনি তো কাল হৈ গল এইখিনি কি হৈ যাব BI by CI সাই হল bicycle বুজি পাইছা bicycle এইখিনি কাল bicycle হল আৰু এটা চোৱা যেনেকুৱা এই BLE চোৱা এটা BLE চোৱা যেনেকুৱা CAP তাৰপিছত BLE CAPABLE কি হল capable এইখিনি হল capable বুজি পাইছা capable মানে সক্ষম বা সমৰ্থ হল ইয়াত চোৱা আৰু এটা চোৱাচোন VEGE TABLE ইয়াত চোৱা এটো ভাঙি তুমি যদি পোৱা এইখিনি তো বল বুলি গম পালা এইখিনি বল হল তেতিয়া হলে ইয়াত চোৱা মই ভাঙি দিছো মাজত ইয়াত চোৱা ইয়াত কিন্তু ই যে আছে আমি বহুত এটো ভেজি বা ভেজে এনেকে টেবুল কো ভেজিটেবল কোনোবাই কয় ভেজিটেবল কিন্তু একচুয়ালি ইয়াত ইটো সাইলেন্ট আছে ভেজিটেবল আমি এনে ভেজিটেবল বা ভেজিটেবল নকও মানে আমি বহুতে ভেজিটেবল বুলি কও বা ভেজিটেবল বুলি কও কিন্তু তেনেকুৱা নহয় একচুয়ালি ইয়াত কি হয় মই ডাইৰেক্ট সম্পূৰ্ণ বানানটো অসমীয়াত লিখি দিছো ভেজ তাৰ পিছত টেবল ইয়াত বল লিখাই আছে ভেজিটেবল বুজি পাইছা তাৰ মানে ইয়াত ইটো সাইলেন্ট হৈ আছে হল তোমালোকে এইখিনি যদি ইয়াৰ পৰা তুমি কোনবা যদি তোমালোকে নজনা থাকে কমেন্টস কৰিবা নেক্সট ভিডিওত এনে আৰু কিছুমান ভিডিও লৈ আহিম এনে ধৰণৰেই গতিকে আজি ভিডিওটি মানে ধন্যবাদ।